আসসালামু আলাইকুম। আজি মই বনাবলৈ লৈছোঁ পিঠা আৰু এইটো নাৰিকল তিল দুটাৰে বনাম মই। তো এই পিঠাটো বহুতে কৈছে যে মোক বহুতৰ হাতত নহয় বুলি পেলাই, মই নাজানো, কিন্তু আজি মই বনাইছোঁ এইটো পিঠা নাৰিকল আৰু তিল দুটাৰে। আৰু এই পিঠাটো বনাবলৈ মই চাউলখিনি মই গোটেই ৰাতি তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা উঠি মই চাউলখিনি পানীৰ পৰা আঁতৰাই শুকাবলৈ থৈ দিছিলোঁ। আৰু তাৰ পাছত মই চাউলখিনি এখন কাপোৰত মেৰিয়াই মানে শুকাবলৈ এনেকৈ এৰি দিছিলোঁ। যেতিয়াৰ পৰা পানী নোহোৱা হৈ গৈছে, শুকাই গৈছে, তেতিয়া মই ইয়াক মিক্সি গ্ৰাইণ্ডাৰত অলপ অলপকৈ লৈ পেলাই এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। বেছি নহয়, অলপ অলপকৈ লৈছোঁ, কাৰণ বেছিকৈ ল'লে গ্ৰাইণ্ডাৰটো গৰম হয়, আৰু গৰম হোৱাৰ ফলত কি হয়, আমাৰ চাউলখিনি যিহেতু শুকাই যায়, আৰু শুকাই যোৱাৰ ফলত এই পিঠাটো বনাওঁতে বহুত প্ৰব্লেম হয়। সেইকাৰণে অলপ অলপকৈ লৈ পেলাই গ্ৰাইণ্ড কৰিছোঁ। আপোনালোকে যদি বনায় তো অলপ অলপকৈ লৈ পেলাই গ্ৰাইণ্ড কৰিব, ধুনীয়াকৈ হৈ যায়। আৰু মই এনেকৈ অলপ অলপকৈ লৈ পেলাই এনেকৈ গ্ৰাইণ্ড কৰিছোঁ। নেক্সট যেতিয়া ল'ম, তেতিয়া এইখিনি যেতিয়া চালনী যিখিনি ৰৈ যায় সেইখিনি গ্ৰাইণ্ডাৰত ঢালি তাৰ পাছতহে মই চাউল অলপ লওঁ, কাৰণ এনেকৈ যদি আপুনি মিক্স কৰি পেলাই বনায় তো সোনকালে হৈও যায়, আৰু বস্তুটো পিঠাটো বহুত ভালদৰে মানে হয়, ভাঙি নাযায়। তো এনেকৈ কৰি মই এখন ডেক্সি এটাত ঢালি থৈ দিছোঁ। এতিয়া তিলখিনি ভাজি লওঁ। তিলখিনি ভাজি লৈছোঁ, লৈ ইয়াত মিক্সি গ্ৰাইণ্ডাৰত মই গ্ৰাইণ্ড কৰি ল'ম, আৰু তাৰ পাছত মই গুড়ৰ লগত মিক্স কৰিম। গুড়টো প্ৰথমে মই মেল্ট কৰি ল'ম। মেল্ট হোৱাৰ লগে লগে এইখিনি গ্ৰাইণ্ড কৰি পেলাই আনি ঢালি দিছোঁ, আৰু ইয়াক এতিয়া ঠাণ্ডা হ'বলৈ এৰি দিম মিক্স কৰি লৈ পেলাই, কাৰণ এইটো ঠাণ্ডা হ'ব লাগিব এইটো। তাৰপাছতে এতিয়া এইখিনি নাৰিকলৰ পিঠা যেতিয়া বনাম, নৰ্মেলি আমি যেনেকৈ বনাওঁ নাৰিকল আৰু চেনি দি পেলাই ইয়াক ফ্ৰাই কৰি লৈছোঁ। খালি পানীখিনি আঁতৰাই লৈছোঁ, নাৰিকলৰ যিখিনি পানী থাকে সেইখিনি শুকুৱাই লৈছোঁ। তো এনেকৈ নাৰিকল আৰু তিল মোৰ ৰেডি হৈ গ'ল। তিলখিনি এনেকৈ ভাঙি লৈছোঁ, আৰু ইয়াত অলপ চেনি গুড়ি মিক্স কৰিছোঁ এনেকৈ, আৰু এইখিনি ভাঙি লৈছোঁ। শুকাই যোৱাৰ ফলত এইটো টাইট হৈ যায়, যাৰ কাৰণে এইটো ভাঙি লৈছোঁ। এনেকৈ দিলে কি হয়, পিঠাটো ভাল হয়। কিছুমানে গিলা দিয়ে, এনেকৈ দিলে পিঠাটো একদম বেয়া হয় আৰু সোনকালে ভাঙি যায়, নৰম হৈ যায় পিঠাটো। তো এইটো মই কেনেকৈ বনাইছোঁ পিঠাখিনি দেখাওঁ আপোনালোকক। তো মই চালনীৰে দিছোঁ, চালনীৰে এনেকৈ লৈ পেলাই এইটো চালনীত দিয়াৰ আগতে মই অকণমান পানী দি পেলাই বস্তুটো প্ৰথমে সানি লৈছোঁ, তাৰ পাছত চালনীত দি পেলাই এনেকৈ হেৰিত দিছোঁ। এখন টাৱা, মই যিটো লোহাৰ টাৱা ইউজ কৰা নাই, মই এনেকৈ পেন ইউজ কৰিছোঁ। তো এনেকৈ দি পেলাই এনেকৈ ভাজ লগাই দিছোঁ। এইখিনি দিয়াতে অলপ ধ্যান দিব লাগে, অলপ মানে 50% পকা পাছতহে আমি ইয়াক লুটিয়াব লাগে। যদি আপুনি কেঁচা থাকোঁতে যদি লুটিয়াব যায়, ভাঙিব নিশ্চয় ভাঙিব। এইটো সেইখিনি ধ্যানটো দিব লাগে। আৰু জুইৰ যিটো পাৱাৰ, সেইটো একদম হাই ফ্লেমতো একদম নাৰাখিব, একদম ল' ফ্লেমতো নহয়, যিখিনি আপোনাৰ হাতে চুব পাৰে সেনেকৈয়ে ৰাখিব লাগে। তো আপুনি নিজে বনালে গম পাই যাব কিখিনিত আপুনি কমফৰ্টেবল হয়। তো এনেকৈ মই তাৰপাছত নাৰিকল দি পেলাই বনাইছোঁ। ইয়াৰ পাছত মই এটা নাৰিকল তিল গোটেইখিনি একেলগে দি পেলাই আকৌ এটা বনাম। তো এতিয়া নাৰিকল তিল গোটেইখিনি দি কিনে এনেকৈ বনাম এটা, কাৰণ নাৰিকলৰ এক্সট্ৰা বনাইছোঁ, আকৌ তিলৰ এক্সট্ৰা বনাইছোঁ, আকৌ নাৰিকল আৰু তিল সেনেকৈ দি পেলাই বনাইছোঁ এটা, কাৰণ এইটো বেলেগ এটা টেষ্ট আহে ন এনেকৈ দিলে। মোৰ হাতখন দেখিছেনে নাই, একদম পিঠাগুড়িটো সানি লৈছিলোঁ যে পানীৰে, তো হাত ওলাই গ'ল। এইটো পিঠা বনালে এই প্ৰব্লেম, পিঠাগুড়ি হৈ যায় চাৰিওফাল। তো এনেকৈ কৰি মই বাকীখিনি পিঠা গোটেইখিনি এনেকৈ বনাই ল'ম চালনীৰে চালি। বহুতে হাতেৰে দিব জানে, কিন্তু মই চালনীতে কমফৰ্টেবল হয়, সেইটো কাৰণে মই চালনীৰে দিছোঁ। আপুনি যদি চামুচেৰে দিয়ে, চামুচেৰে দিব পাৰে, কিন্তু মই আকৌ চামুচেৰে দিব গ'লে মোৰ উল্টাহে হৈ যায়, আন্দাজটো মই নাপাওঁ, সেইকাৰণে মই চালনীৰে দিওঁ। তো এনেকৈ মই গোটেইখিনি পিঠা বনাই ল'লোঁ। তিল নাৰিকল, কিছুমানৰ তিল নাৰিকল দুটাই দিছোঁ। তো এনেকৈ মই আধা কিলো চাউলৰ বনাইছোঁ, আৰু মোৰ 45টা অলপ বেছি হৈছে। তো এয়া আছিলে মোৰ আজিৰ নাৰিকলৰ পিঠা, তিলৰ পিঠা। এই পিঠা নহ'লেতো বিহু যেন নালাগে। তো এয়া আছিলে মোৰ ৰেচিপি। নেক্সট ভিডিঅ'ত লগ পাম।